উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ঘোষণাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যালয় মহাবিদ্যালয়সমূহত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বিশ্বনাথৰ ডেফিনি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই মহাবিদ্যালয়খনৰ পৰাই মুঠ 247 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰে 128 গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 70 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে মুঠ 49 গৰাকী। আৰু আমাৰ সৈতে উপস্থিত আছে এইখন মহাবিদ্যালয়ৰে অধ্যাপক আৰু তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। নিশ্চয় পালোহেঁতেন। কমাৰ্চ শাখাৰ পৰা আমাৰ 93% পাবলৈ সক্ষম হৈছে, ঠিক তেনেদৰে আৰ্টছৰ পৰা আমাৰ 93 পইণ্ট ছামথিং লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰী দুগৰাকী ছাত্ৰীয়ে। গতিকে আমি নিশ্চয় স্থান লাভ কৰা নাই যদিও স্থান এইবাৰ, তথাপিতো আমি উৎফুল্লিত হৈছোঁ। আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে আৰু এই সুযোগতে মই সকলো ছাত্ৰ ছাত্ৰীকে অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতেও যাতে ছাত্ৰ ছাত্ৰীসকলে এনেদৰে উত্তীৰ্ণ হ'ব পাৰে আমাৰ স্কুলৰ পৰা, সেইবোৰ মই আশা ৰাখিছোঁ সেই বিষয়ে। আৰু এটা কথা এইখিনিতে মই কথা ক'ব লাগে নে নালাগে নাজানো এই মুহূৰ্তত, কিন্তু যিখন কাউন্সিলে ৰিজাল্ট শ্বীট পঠাইছে সেইখনৰ মতে কিন্তু মাৰ্কশ্বিটৰ ৰিজাল্ট মিলা নাই। তাত যদি 4টাত লেটাৰ দেখাইছে, ইয়াত 6টাত লেটাৰ পাইছে। কিছু বিসংগতি দেখিবলৈ পাইছোঁ। সেইটো কিয় হৈছে এতিয়ালৈ গম পোৱা নাই। আৰু সেইটোৱে প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট নিৰাশ কৰিছিল ৰাতিপুৱাই, কিন্তু পাছত যেতিয়া তেওঁলোকে মাৰ্কশ্বিটসমূহ চালে তেতিয়া তেওঁলোকে গম পাইছে তেওঁলোকৰ প্ৰকৃত মাৰ্কছ পাবলৈ সক্ষম হৈছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ক'ব লাগিব যে যিহেতু এইবাৰ মনে ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। আমাৰ পৰা 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমি কৈছোঁৱেই যে আমাৰ উচ্চতম পাৰ্চেণ্টেজ 93 হৈছে আমাৰ আৰ্টছ আৰু কমাৰ্চৰ পৰা। আৰু যিসকলে ছাত্ৰ ছাত্ৰীয়ে আমি আজি স্থান লাভ কৰিলে বা স্থান লাভ নকৰিলে কিন্তু পাৰ্চেণ্টেজ শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, তেওঁলোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু ভৱিষ্যতেও যাতে আমি এনেদৰে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে সকলোৰে পৰা আমি বিশেষ সহায় সহযোগিতা বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা দিহা পৰামৰ্শকে কৰি অভিভাৱকসকলৰ পৰা আমি সহযোগিতা আহ্বান কৰিছোঁ। স্থানপ্ৰাপ্ত অবিহনে ফলাফলৰ তালিকাত লৈ কি ভাবে? স্থানপ্ৰাপ্ত এইটো এতিয়া উঠাই দিছে, সেইটোতো উঠাই দিলে এইবাৰৰ পৰা। কিন্তু কথা হ'ল কি, মই ভাবোঁ যে স্থান থাকিলে ছাত্ৰ ছাত্ৰীসকলে এটা অনুপ্ৰেৰণা লাভ কৰে, তেওঁলোকে আগবাঢ়ি যাবলৈ বা তেওঁলোকে সেই বিশেষ স্থান লাভ কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰে। কিন্তু এই বস্তুটোৱে ছাত্ৰ ছাত্ৰীসকলক কিছু পৰিমাণে যে সেই দিশত আগবাঢ়ি যোৱাত অকণমান বাধাৰ সৃষ্টি কৰিব যেন মোৰ অনুভৱ হয়। মই ভাবোঁ যে স্থানটো থকাহেঁতেন ভাল আছিলে।